নমস্কাৰ বন্ধুৰ বন্ধুসকল স্বাগতম জনাইছোঁ আছাম ভেলজামৰ অন্য এটা ভিডিঅ'লৈ। মই বৰ্তমান আছোঁ পথাৰত। আজি আমাৰ ডাঙৰি বন্ধা হৈছে, তাকে আপোনালোকক দেখাওঁ অকণমান। তো আমি কষ্ট অকণ কৰোঁ, চাওক কিমান ধুনীয়া হৈছে ধান চাওক। আৰু ইয়াত আমাৰ পথাৰখন ধুনীয়া আৰু এটা সৌন্দৰ্য ইয়াতে হৈ যায়। তো সেই আগত মই যিটো দেখাইছোঁ দেখিছে নাই, একদম চিধা মোৰ আঙুলিটো পোনে পোনে, তাতে এটা আঙুলি দেখাব নাপায় বাৰু। শিৱ মন্দিৰ আছে, শিৱ মন্দিৰৰ যিটো আমাৰ লিংগটো ইয়াৰ পৰা দেখা পায়। যদি এপাতো দেখাব নোৱাৰোঁ চাগে, ইমান জুম নহয় মোবাইলটোত। একদম চিধা আছে মানে, বেছি দূৰ নহয়, 1 কিলোমিটাৰমান গ'লেই তো শিৱলিংগটো দেখা পোৱা যায়। অঁ সেইটো হৈ গ'ল। অঁ সেইটো নাই হোৱা নেকি, চাই লওকচোন, নাই হোৱা চাগে। ডাঙৰিটো মই অকণ মানে দি দিছোঁ, চাৰিটামান দিলোঁ নেকি সেইটোত, চাওকচোন। গতিকে ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোক দেখালোঁ। যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি পাৰে আৰু কৰি দিব আৰু। এইয়া দেখিছে পথাৰত আছে, সেয়া মানুহ পানী খাই আছে। তো মাও আহিছে মানে অলপ নৰা কাটিবলৈ গৰুৰ কাৰণে। একদম ধুনীয়া এটা দৃশ্য সঁচাকৈ চাওক, বেক চাইডে কিমান ধুনীয়া এটা দৃশ্য, বহুত ধুনীয়া। এইয়া পাহাৰখন চাওক, ধুনীয়া একদম, দেখিছে কিমান ধুনীয়া। তাত আমাৰ ডাঙৰি মানে এসপ্তাহমান আগতে কাটি থোৱা আছিলে। তো কালি বৰষুণ দিয়াৰ কাৰণে একদম পন্দই হৈ গৈছিলে, কিন্তু বৰুণ দেৱতাই মানে অকণ দয়া কৰিলে, বৰষুণটো ভালকৈ নিদিলে আৰু। তো সেইকাৰণে ভাবিছোঁ আকৌ ৰাতি যদি বৰষুণ ডাঙৰ কথা বেয়া কথা হৈ যাব ন, ধানখিনি চব ইয়াতে শুহি যাব, ইমান কষ্ট ফল এনেই যাব। গতিকে দেখুৱাইছে চাওক, এইবিলাক ধান, এইটো ধানটোৰ নাম গমাৰি বুলি কয়, গমাৰি ধান। আগৰ যিবিলাক ধান আছে সেইবিলাক নাইকিয়া হ'ল। এতিয়া মই মানে বহুত দিন ডাঙৰি কঢ়িওৱা নাই, মানে চাকৰি ধান্দাত মাৰি, চাকৰি নহ'লে কাম নাই। গতিকে এতিয়া ভাৰ তেনেকৈ কঢ়িওৱা নাছিলোঁ। এতিয়া কয় এইডাল বিৰিয়া বুলি কয়, ভাৰ কিছুমান আছে, মই ইউটিউবত পাইছোঁ। আমি নিচিনাকৈ ফুটনি দিওঁ আৰু, জনাৰো কথাটো নজনা নকওঁ। এজন ইউটিউবাৰে কৈছে, ইউটিউবাৰ বুলি এজনে কৈছে এইডাল ভাৰ বুলি নে কি কয় মই পাহৰিলোঁ বোলে। আৰে এইডালতে ডাঙৰ হৈ গৈছে সি, এইডাল লৈ অসমীয়া বস্তু পাহৰি যোৱাৰ কথা থাকে নেকি? স্পষ্টকৈ কৈছে এইডাল ভাৰ বুলি কয়, বিৰিয়া বুলি কয়। আমাৰ আপাৰ আছামত বিৰিয়া বুলি কয়, অন্য এইটো চাইডে কি সেইটো মই নাজানো, কিন্তু আমি এইটো বিৰিয়া বুলি কওঁ। কিছুমানে কয় যে সেই পাহৰি গ'লোঁ, বি ভাৰেই হ'ব চাগে, সেইবিলাক আমি তেনেকুৱা ধৰণৰ কথা নকওঁ। গতিকে ভাৰ কঢ়িয়াম, বহুত দিন কঢ়িয়া নাই, চাব আৰু আপোনালোকে, হয়নে নহয়? এই যে মোৰ লগত আছে এই বুবুল্লা, হয় এইবাৰ নতুনকৈ আহিছোঁ আৰু ধান কৰিবলৈ। জনাটো নজনাটো নাই ভাই, হয় আমাৰ নিচিনা নতুন মানুহ। সেই ডাঙৰ সেই বেকা হৈ গৈছে দেখিছেতো, বহুত দিন কঢ়িয়া নাই, ধান ভাল নাই হোৱা, পাতল। বাৰু দেই, বহুত কষ্ট, বহুত দিনৰ মূৰত কৰিছোঁ যে। চচমাযোৰ মানে ৰ'দ দিয়াৰ কাৰণে পিন্ধিছোঁ দেই ৰাইজ, বেয়া নাপাব। সেই চাওক ডাঙৰি বান্ধি আছে, এটা দুটা কৰি প্ৰায় এতিয়ালৈকে 60টামান বন্ধা হৈ গ'ল। 60টা হ'ল নহয় জানো? এটা দুটা কৰি 60টা বন্ধা হ'ল। হাত কেনেকুৱা হৈছে আপোনাৰ, চাবলৈ দিয়ক। এয়া চাওক খেতি কৰা হাত, দেখিছেতো? সেই খেতি কৰা হাত, ডাঙৰি বন্ধা কেনেকুৱা চাওক, কেনেকুৱা লাগিছে বান্ধি? ৰঙা পৰি গৈছে, ভাল লাগিছেনে? এবাৰ কিমান খেতি কৰিছে? খেতি আমাৰ আছে 3 পুৰামান কৰিছে। ধান গোটেই কাটিলে নাই? নাই কটা নাই, কেঁচা হৈ আছে। হয়, ঠিক আছে। কাটিবলৈ বহুত আছে। শুনা সেইবিলাক এই আপোনালোকে নেকি? আমাৰ
যা কেঁচাটো গোটেই ধান অঁ গৰুৱা খাব আহিছে দিছে নাই ঠিক আছে দিয়ক সেয়ালো চাই লওক বহুত বছৰ মূৰত কৰিছোঁ যদিও গাড়ী ভৰ্তি কৰিব নহ'লো তথাপিও গাড়ী ভৰ্তি কৰিব নহ'লে ভাগৰ গ'লোঁ বহুত কষ্ট এতিয়া নৰা